যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। কেছটো নগেন, এই ডায়লগটোৰ দৰে হুবহু লগা নাইনে এইসমূহ দৃশ্য দেখি বা কথাবোৰ শুনি? এফালে যদি সংখ্যালঘু তথা মিয়াক দিনে নিশাই গালি পাৰিছে হিমন্ত বিশ্ব শৰ্মাই, মিয়াক কষ্ট দিয়াই যেন তেওঁৰ একমাত্ৰ লক্ষ্য বা মিয়াক অসমৰ পৰা বহিষ্কাৰ কৰিবলৈ কি কি যে কৰা নাই সেয়া আপোনালোকে ভালদৰে হয়তো ইতিমধ্যে গম পাইছে। আনকি জন্মদিনটোতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়া মানেই বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী, গতিকে মিয়াসকলক ইয়াত ৰিক্সা চলাবলৈ কিয় দিম? মিয়া ৰিক্সাবিলাক 5 টকাৰ ঠাইত 4 টকা দিয়ক বুলি মইতো ভালেই কৈছিলোঁ, কিন্তু আইনে কয় মিয়াই ইয়াত ৰিক্সা চলোৱাটোৱেই নিষিদ্ধ। মই যদি আইনৰ ৰাস্তাত যাওঁ, মিয়াই ৰিক্সা চলাবলৈ বন্ধ কৰিব লাগিব। দেশৰ লোকেহে কাম কৰিব, বাংলাদেশৰ পৰা অহাসকলে কেনেকৈ কাম কৰিব? মুঠতে মিয়াক যেন মানুহ বুলিয়ে হয়তো গণ্য নকৰে এইগৰাকী মুখ্যমন্ত্ৰী। আনহাতে আকৌ কি আচৰিত দৃশ্য, একাংশ সংখ্যালঘু অঞ্চলত মিয়াসকলে গেৰুৱা বসন পিন্ধি দিছে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি। আচলতে কেছটো কি? এতিয়া সন্দেহ উপজিছে বহুতৰে মনত যে ভয় ভাবুকিৰে বিজেপিত যোগদান কৰোৱা হৈছে নেকি এইসকল সংখ্যালঘু। কাৰণ এফালে যিদৰে হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলক অনাবৰতে গালি পাৰি থাকে, মিয়াসকলে আকৌ কেনেকৈ ইমান ভাল পাব পাৰে হিমন্ত বিশ্ব শৰ্মাক? মই আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ, আপোনাক যদি কাৰোবাৰ ঘৰৰ পৰা বাৰে বাৰে গালি সপনি পাৰি ওলাই যাবলৈ দিয়া হয়, সেই মানুহজনক আপুনি ভাল পাবনে বাৰু? সেই মানুহজনৰ প্ৰতি আপুনি জয়গান গাব নেকি বাৰু? তাকেই আপুনি ঠিকেই উত্তৰ দিছে। অসমৰ জনসাধাৰণৰ মনটো খুবেই আৱেগিক। টকা পইচাতকৈ ডাঙৰ আমাৰ আত্মসন্মান। তেন্তে এইসকলৰ আত্মসন্মানত অলপো ঠেকা নালাগিলনে? কি কাৰণত বাৰু বিজেপিত যোগদান কৰিছে এইসকল সংখ্যালঘুৱে? উচ্ছেদৰ ভয় ভাবুকি, এছাৰৰ পৰা নাম কাটি দিয়া ইত্যাদি কাৰণতো এই যোগদান হৈছে বুলি এতিয়া বহুজনৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে। সিদিনা কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই? কৈছিল মিয়াসকলক কষ্ট দিয়া হেনো তেওঁৰ একমাত্ৰ লক্ষ্য। আৰু ৰাজ্যত এতিয়াও শেহতীয়াকৈ অব্যাহত থকা ভোটৰ তালিকাৰ বিশেষ সংশোধনীক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহেও বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলি বহু স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে, যাৰ বাবে ৰাজ্যত এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। বিৰোধীৰ এনে ভোট চুৰিৰ অভিযোগেৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু স্পষ্টকৈ কৈছে যে অসমত SIR যেতিয়া আহিব তেতিয়া মিয়াৰ ভোট 4ৰ পৰা 5 লাখ কাটিব লাগিব। এছাৰত কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই, মিয়াই কষ্ট পাওক, তাত আমি কিয় কষ্ট পাব লাগে? কংগ্ৰেছে তেওঁক যিমানেই গালি পাৰে পাৰক, মুঠতে তেওঁৰ কামেই হৈছে মিয়াক কষ্ট দিয়া। যোনে যেনেকৈ পাৰে মিয়াক কষ্ট দিব লাগে। ৰিক্সাত 5 টকা ভাড়া হ'লেও 4 টকা দিবলৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক কষ্ট দিবলৈ আনকি 12 বজাতো যাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। মুঠতে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি আছে সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে। শুনকচোন সেই মন্তব্য মই শুনাই ল'ব বিচাৰিছোঁ। মিয়াকেতো কষ্ট দিব গৈছিল নহয়, গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিয়ে। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছো, আমিতো লুকোৱা নাই, লুকাইছো নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিবলৈ কোৱা হিমন্ত বিশ্ব শৰ্মাক কি কয় মহানগৰীৰ এইসমূহ ৰিক্সা চালকে? এবাৰ শুনকচোন। ভাত কেনেকৈ দিম? মোৰতো ল'ৰা ছোৱালী আছে, খাব লাগিবই। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰিক্সা চলোৱা বন্ধই কৰিব লাগিব মিয়াসকলক গুৱাহাটীত, অসমত। কি ক'ব? তেনেকৈ নাপায়, তেনেকৈ কৰিবলৈ নাপায়, সেইটো বেয়া কথা হয়। আমাৰ মিয়া মানুহ ইয়াত নাথাকিলে গুৱাহাটীতো নচলিব আৰু
এইটাই কথা মিয়া মানুষ সব করে আছে যিমান খাটনি কাম মিয়া মানুষে করে আছে রিক্সা চলাই আছে মাটি কাটে আছে ঘর বানাই আছে মিয়া মানুষে বানাই আছে কেনেকৈ চলিব গুৱাহাটী কওকচোন চব্জি মাছ বিক্রি করে মিয়া মানুষই গুৱাহাটীর লোকাল মানুষ কটা আছে কওকচোন আপনি আগত তো ভালো আছে কংগ্রেসে ভালো আছে সব মিয়া হিন্দু মুসলমান সব এক দেখছে এতিয়া তো মিয়া মানুষ দেখবেন না পায় ভাল ধাৰণা নহয়তো অকল মিয়া নহ'লে যে হেৰি হ'ব মিয়াটো মানুহ কেনেকৈ চলিম এইটো আমাৰ চলিব লগা উপাৰ্জন পেটত বান্ধি নহ'লে চুইচাইড কৰিব লাগিব আমি সেইটো কৰ্ম কৰি যদি খাব নাপাওঁ তেনেহ'লে চুইচাইড কৰাটো লাভ হ'ব আমি চলিম কেনেকৈ He is doing something as a man. He must not have any right to consider man as inferior to him. He must not have that right. As a man, he must not think, he must not consider people inferior to him. Am I wrong? Yes. This is not code of ethics. This is not humanity. This is not morality. 5 টাকা ভাড়া দি 4 টাকা দেয় আমি পেটেল মাই যাম কেনেকৈ হ'ব নহ'ব নহয় 5 টকা ভাড়া 4 টকা দিব লাগে গাড়ী মটৰ দি দিয়ক বোলে 5 টকাৰ ভাড়া 4 টকা ল'বা হা ৰিক্সা ওলোৱা কালি প্ৰব্লেম চব বস্তুৰ দাম কমাই দিয়ক তেনেহ'লে বোলে মানুহ ঠিকে আছে আমাৰ মামা ঠিকে আছে খালি অকল ৰিক্সাৱালাই এনেকৈ কৰি আছে সেইটো যুক্তি নহয় না এটা কথা কিন্তু আচৰিত লাগে মুখ্যমন্ত্ৰীয়ে কয় মিয়াই ৰিক্সা চলাব নোৱাৰে কিন্তু মিয়াই বিজেপি দলত যোগদান কৰিব পাৰে বা ধনী মিয়াসকলক হেলিকপ্টাৰত লগত লৈ এইদৰে ঘূৰি ফুৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাই এই দৃশ্য চাওক এই দৃশ্য হৈছে ঢিঙৰ চৰচাপৰি অঞ্চলৰ দলে বলে বিজেপিত যোগদান কৰিছে একাংশ সংখ্যালঘু লোকে আৰু দিছে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ BJP Zindabad! 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 Narendra Modi Zindabad! 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 Narendra Modi Zindabad! 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 Navin Nitin Zindabad! 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 Himanta Biswa Sarma Zindabad! 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 এইসকলক লৈ কি কয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইসকলকে কষ্ট দিয়াৰ একমাত্ৰ লক্ষ্য বুলি আপুনি নিজ মুখেৰে কৈছিল দেখোন এইসকলক লৈ এতিয়া কি ক'ব আপুনি বিজেপিত থাকিলে এইসকল মিয়া নহয় কংগ্ৰেছত বা অইন দলত থাকিলেহে এওঁলোক মিয়া নেকি বাৰু মুঠতে নিৰ্বাচন আহিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ আপোনাৰ চৰকাৰখনে নেৰে নিৰ্বাচন সমাগত কিন্তু সময় থাকোঁতেই বুজি পোৱাৰ সত্য দৰকাৰ যে আচলতে অসমখনত কোন দিশে গতি কৰিছে আৰু কোন দিশে গতি কৰিব নালাগিছিল আৰু ইয়াৰ লগে লগে মই মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ